আজি মই আপোনালোকৰ আগত লৈ আহিছো যি 5ৰ ডিভিজিবিলিটি ৰুল 5ৰ ডিভিজিবিলিটি ৰুল। এতিয়া আমি যিকোনো এটা সংখ্যাক আমি দেখিলে আমি ক'ব পাৰিব লাগিব যে এই সংখ্যাটো 5ৰে সম্পূৰ্ণৰূপে হৰণ যাব নে নাই। এতিয়া আমি সংখ্যাটোক দেখিলে আমি কেনেকৈ গম পাম যে 5ৰে সম্পূৰ্ণৰূপে হৰণ যাব নে নাই। যদি সেই সংখ্যাটোৰ এককৰ স্থানত ইউনিট ডিজিট যদি 0 আৰু 5 থাকে, যদি ইউনিট ডিজিট 0 আৰু 5 থাকে, 0 আৰু 5 থাকিলে তেতিয়া সেই সংখ্যাটো আমি 5ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম। এতিয়া চোৱা এক্সাম্পল, এই সংখ্যাটোক আমি 5ৰে সম্পূৰ্ণৰূপে হৰণ যাব নাই। এককৰ স্থানত কিমান আছে? 8 আছে। গতিকে এই সংখ্যাটোক আমি 5ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰিম। এই সংখ্যাটোক আমি 5ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি নাই। ইয়াৰ এককৰ স্থানত কিমান আছে? 5 আছে। গতিকে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম। এই সংখ্যাটোক এককৰ স্থানত কিমান? 0 আছে। গতিকে 0 আছে থকানে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম। এই সংখ্যাটোক এককৰ স্থানত কিমান আছে? 8 আছে। গতিকে ইয়াক 5ৰে সম্পূৰ্ণৰূপে ডিভাইডেড কৰিব নোৱাৰিম। এতিয়া আমি আজি শিকিলো কি? 5ৰ ডিভিজিবিলিটি ৰুল। 5ৰ ডিভিজিবিলিটি ৰুল হ'ল যদি কোনো সংখ্যাৰ এককৰ স্থানত 0 আৰু 5 থাকে তেতিয়া আমি সেই সংখ্যাটোক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম। আৰু আমাৰ ক্লাছ যদি আপোনালোকক ভাল লাগে কমেন্ট কৰি জনাব আৰু লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক। থেংক ইউ। জয় হিন্দ।